হয় আচলতে অত্যন্ত মৰ্মান্তিক ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া এই গৰাখহনীয়াই দৈনিক 5 মিটাৰ 10 মিটাৰকৈ খহাই আছে। মই প্ৰথমতে এটা দৃশ্য দেখুৱাব বিচাৰিছোঁ। এই যিটো ব্ৰহ্মপুত্ৰৰ পাৰত আমি উপস্থিত আছোঁ, নলবাৰীৰ জিলাৰ ইয়াতে বৰপেটা জিলাৰ এখন গাঁও। ইয়াত মই 4 দিন পূৰ্বে ইয়াত আহিছিলোঁ আৰু মই যি স্থানত থিয় হৈছিলোঁ সেই স্থান এতিয়া নদীৰ বুকুত। মই যদি দেখাওঁ, ইয়াৰ পৰা প্ৰায় 200 মিটাৰ আগত মই আহি 4 দিন আগত থিয় হৈ গৈছিলোঁ আৰু সেই ঠাই এতিয়া নাই। ইয়াৰ যি বাসগৃহ, সেই বাসগৃহসমূহ ইতিমধ্যে নৈৰ বুকুত যা গৈছে। মই 4 দিন আগত যি বাসগৃহ দেখিছিলোঁ সেই বাসগৃহ নাই আৰু ইয়াত যি বাসগৃহ আছে সেই বাসগৃহসমূহ ভাঙি থকা হৈছে। মই যদি কিছু দৃশ্য দেখুৱাবলৈ মই সহযোগী ৰাইজে চেষ্টা কৰিব। এই পকী ঘৰবিলাক এইদৰে ভাঙিছে আৰু ইয়াৰ পৰা মানুহবিলাক স্থানান্তৰ হৈছে। মুহূৰ্তে মুহূৰ্তে ঠিকনাবিহীন হৈছে ৰৌমাৰী গাঁৱৰ ৰাইজ। মোৰ লগত তেওঁলোকৰ কাষলৈ যাব বিচাৰিম, কিন্তু পুনৰ কৈছোঁ যে আচলতে ব্ৰহ্মপুত্ৰৰ যি এই তীব্ৰ গৰাখহনীয়া অকল ৰৌমাৰী পথাৰেই নহয়, ৰৌমাৰী পথাৰৰ লগতে প্ৰায় 20খন গাঁৱলৈ তীব্ৰ ভাবুকি আহিছে। ইয়াৰ পৰা বহৰীলৈকে প্ৰায় 20খন গাঁও নিশ্চিন্ন হোৱাৰ পথত। আৰু ইয়াৰ যি স্থানীয় বিধায়ক আশ্ৰাফুল হুছেইন, বহু আশাৰে ৰাইজে আশ্ৰাফুল হুছেইনক বিধায়ক বনাইছিল, কিন্তু এই গৰাখহনীয়া ৰোধ কৰাৰ অলপ ব্যৱস্থা গ্ৰহণ নকৰিলে। মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। আপোনাৰ ঘৰটো ভাঙি থকা জানিব পাৰিছোঁ। তীব্ৰ খহনীয়াই গোটেই গাঁওখনলৈ এটা সংকট নমাই আনিছে, কি ক'ব? হয়, ইতিমধ্যে যেনেকৈ দুয়োফালৰ পৰা ব্ৰহ্মপুত্ৰই আগুৰি ধৰিছে, যাৰ কাৰণে মই মোৰ ঘৰটো মই ভাঙি দিছোঁ ইতিমধ্যে, আৰু ভাঙিব লগা আছে আৰু ভঙাৰ কামটো চলি আছে। এতিয়া ক'লৈ যাব বা এই মানুহ ঘৰ ভাঙি আছে, মানুহবিলাক ক'লৈ যাব? ঠিকনাবিহীন হ'ব। এতিয়া কিছুমান মানুহৰ মুঠেই যাবলৈ জেগা নাই, ঠাই নাই। তেওঁলোকে মথাউৰিত থাকিব, হয়তো 2-4জনৰ আছে, আগতে আছে, হয়তো ঠাইত যাব, ঠিক তেনেকুৱা ধৰণৰ আৰু ঘৰৰ দৃশ্য মানুহবিলাক ইয়াৰ পৰা আঁতৰি যাবলগীয়া হৈছে। কাইলৈ তেওঁলোকৰ পবিত্ৰ ঈদ, কিন্তু আজি তেওঁলোকে ঘৰ ভাঙিবলগীয়া হৈছে। এগৰাকী মহিলাই এইদৰে ঘৰ ভাঙি থকা দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সঁচাকৈ অত্যন্ত এটা কৰুণ দৃশ্য, কাৰণ নিজৰ সপোনৰ ঘৰখন মুহূৰ্ততে বুঢ়া লুইতৰ বুকুত যা গৈছে আৰু ঠিকনাবিহীন হৈ পৰিছে। কলৈ যাব, কি কৰিব, তাৰ কোনো ঠিকনা নাই। মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। গোটেই গাঁওখনলৈ এটা সংকট নামি আহিছে, আৰু অকল এইখন গাঁৱে নহয়, ইয়াৰ পৰা প্ৰায় 20খন গাঁৱলৈ সংকট নামি আহিছে।